আজি এই যিজন মৃত্যু হ'ল তেওঁৰ নাম হাইদৰ আলী। তেওঁ বশিষ্ঠৰ তেওঁৰ ঘৰ। তেওঁ গুৱাহাটী হাইকোৰ্টত ওকালতি কৰে আৰু আজি তেওঁ আহিছিলে এটা এক্সিডেণ্ট কেছ সংক্ৰান্তে আয়ুৰ সাক্ষী লোৱাৰ কাৰণে আজি আহিছিলে আমাৰ এই জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ তেখেতৰ কোৰ্টত আজি এই কেছটো ধাৰ্য আছিলে আৰু তেখেতে ওপৰৰ ছেছন কোৰ্টৰ যি আমাৰ লবি আছিলে সেই লবিত বহি আছিলে আৰু বহি থাকোঁতে হঠাৎ তেওঁ অসুস্থ হৈ তেওঁ তাতেই তেওঁৰ মৃত্যু হৈছে। আৰু কোৰ্টৰ ভিতৰতে নহয় কোৰ্টৰ এতিয়াতো কোৰ্ট আমাৰ আৰম্ভ হোৱাই নাই। কোৰ্ট আৰম্ভ নোহোৱাৰ আগতে আমাৰ যিটো লবি আছে লবিত তেওঁ বহি আছিলে আৰু বহি থাকোঁতে হঠাৎ তেওঁ অসুস্থ হ'ল। অসুস্থ হোৱাই তেওঁৰ মৃত্যু হ'ল। আৰু তেওঁ আমি শুনা মতে তেওঁৰ লগত যি ক্লাইণ্ট আহিছে সেই ক্লাইণ্টে আমাক জনোৱা মতে তেওঁ আজি 3-4 দিন ধৰি হাৰ্টৰ প্ৰব্লেম হৈ আছিলে, ডক্টৰক দেখুৱাইছে আৰু সেই হাৰ্টৰ প্ৰব্লেম থকাৰ মানে সেই যিটো প্ৰব্লেম আছিলে সেই প্ৰব্লেমতে তেওঁ আজি অসুস্থ হ'ল আৰু সেই অসুস্থতাৰ কাৰণে মৃত্যু হ'ল বুলি আমি ধাৰণা কৰিছোঁ। এতিয়া তেওঁক ৰঙিয়া থানাৰ পৰা আমাৰ পুলিচ প্ৰশাসন আহিছে আৰু এই পুলিচে আৰু লগতে 108 আহিছে। আহি তেখেত মৃতকক ইতিমধ্যে ইয়াৰ পৰা লৈ গৈছে হস্পিটেললৈ লৈ গৈছে।